রহমতুল্লাহি তাআলা ওয়া বারাকাতুহু। আজি আমি মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত ওলামা সকলে একত্ৰিত হৈ আমি এখন সিদ্ধান্ত কৰি আমি এখন ভিডিঅ' বনাব লগা হ'ল। আপোনালোকে জানে যে আজি কেইবছৰ ধৰি লখিমপুৰৰ নামদাৰী এজন আজাহাৰী ব্যক্তিজনে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে বা অশ্লীল ভাষা সিহঁতে ব্যৱহাৰ কৰিছে। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শয়তান বুলি হে কৈছে। আপোনালোকে জানে গোটাই অসমৰ ওলামাসকলে মিলি ৰাইজসকলে মিলি আমাৰ দৰং জিলাৰ ওলামাসকল আৰু চিৰাং জিলাৰ ওলামাসকলে আৰু বৰপেটা জিলা আৰু বিভিন্ন জিলাৰ কাছাৰ আৰু বিভিন্ন অসমৰ বিভিন্ন জিলাৰ পৰা ওলামাসকলে মিলি ৰাইজক লৈ থানাই থানাই ইজাহাৰ দাখিল কৰিছে। আমিও আজি মৰিগাঁও জিলাৰ অন্তৰ্গত ওলামাসকলে আমি আমাৰ অসম চৰকাৰক আমি দাবী জনাওঁ যে এই মুস্তাফা নাম আজাহাৰীক অতি সোনকালে আইনৰ আওতাত আনি অতি সোনকালে তেখেতক জেল হাজতলৈ পঠাবৰ ব্যৱস্থা কৰে। যে আমি আমাৰ ডিজিপি ছাৰ অসমৰ ডিজিপি ছাৰ আমাৰ ডিষ্ট্ৰিক্টৰ SP মহোদয়ক আমি দাবী জনাওঁ যে অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতক আইনৰ আওতাত আনি জেল হাজতলৈ পঠোৱা যায়। আমাৰো দাবী তেখেতক অতি সোনকালে যে আমাৰ অসম চৰকাৰে অতি সোনকালে গ্ৰেপ্তাৰ কৰা যায়।